চৰকাৰে কয় গছপুলি ৰোপণ কৰিব লাগে, কিন্তু বন বিভাগে কয় আমাক মেনেজ কৰা আৰু বন ধ্বংস কৰা। এই দৃশ্যকেইটাৰে মন কৰক কেনেদৰে চলিছে বন ধ্বংসৰ প্ৰতিযোগিতা। দীৰ্ঘদিনৰ পৰা বন ধ্বংসৰ প্ৰতিযোগিতা চলি থকাৰ পাছতো নীৰৱ আমাৰ বন বিভাগ। কিয় নীৰৱ বন বিভাগ? উত্তৰ কোনে দিব? মানকাচৰৰ বিভিন্ন ঠাইত চলি আছে বন ধ্বংসৰ প্ৰতিযোগিতা। দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত দীৰ্ঘদিনৰ পৰাই বিভিন্ন পাহাৰসমূহত জেচিবিৰে চলি আছে বন ধ্বংস লীলা। দেখিও নেদেখাৰ ভাও আমাৰ বন বিভাগৰ, কাৰণ বন বিভাগৰ চকুত মোটা অংকৰ ধন সোমাইছে। সেয়েহে বন ধ্বংস কাণ্ড দেখিও নেদেখে বন বিভাগে। দিনে নিশাই জিলাখনৰ বাঘাপাৰা আৰু পানকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পাহাৰসমূহত জেচিবিৰ দ্বাৰা খনন কাৰ্য চলাই থকাৰ মাজতো নীৰৱ ভূমিকা পালন জিলাখনৰ বন বিভাগৰ। দীৰ্ঘদিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰসমূহ ধ্বংস কৰি আহিছে। ইয়াৰ পাছতো জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু লাহে লাহে শেষ হোৱাৰ দিশে পূৰ্বাঞ্চলৰ পাহাৰসমূহ। জিলাখনৰ বন বিভাগক মোটা অংকৰ কমিশ্যনৰ বিনিময়ত বন মাফিয়াসকলে সুবিধা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। কাৰ ছত্ৰছায়াত চলিছে এইবোৰ পাহাৰ খনন কাৰ্য আৰু ইয়াক লৈ এতিয়া ৰাইজৰ মাজত উত্থাপন হৈছে বহু প্ৰশ্ন। উল্লেখ্য যে বিগত সময়ত মানকাচৰ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন ঠাইত ধুবুৰী বন বিভাগে কেইবা লক্ষাধিক টকাৰ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰিছিল, যি সময়ত চৰকাৰে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেনে সময়ত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বন ধ্বংস কৰা অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগ আনিছে আছুৱে। হয়, নিশ্চয়কৈ ক'ব লাগিব। মানে আমি সকলো সময়তে সংবাদ মাধ্যমত দেখা পাওঁ বা দেখিয়ে আছোঁ বা জিলাখনৰ সাধাৰণ ৰাইজেও দেখি আছে। মানকাচৰৰ পূৰ্বাঞ্চলত আজিৰে পৰা নহয় যে বন ধ্বংস আৰু যি আমাৰ আসামৰ যি মাটি, অসমৰ যি মাটি, এই পাহাৰবোৰ মানে জেচিবিৰে কাটি কিন্তু ধ্বংস কৰি আছে। এই ক্ষেত্ৰত কিন্তু বন বিভাগে নীৰৱ ভূমিকা পালন কৰিছে। এটা কথা স্পষ্টভাৱে ক'ব লাগিব, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সৌন্দৰ্যময় পৰিৱেশ বুলি আমি পূৰ্বাঞ্চলক ধৰিব পাৰোঁ। পূৰ্বাঞ্চলৰ মানে কেতবোৰ ঠাইত পাহাৰ আছে, এই পাহাৰবোৰৰ সৌন্দৰ্য কিন্তু যি হাৰত আজিৰ দিনত মানে ভূমাফিয়াই দপদপনি কৰি মানে ভূমাফিয়াই যি হাৰত মানে পাহাৰবোৰ কাটি আছে আৰু বনাঞ্চলবোৰ ধ্বংস কৰি আছে, এই ক্ষেত্ৰত কিন্তু দুৰ্ভাগ্যজনক এটা কথা আমাৰ জিলাখনৰ ৰাইজৰ বাবে, বা এটা সৌন্দৰ্যময় পৰিৱেশ আমাৰ পৰা নাইকিয়া হৈ যোৱাৰ মানে এটা দৃষ্টিগোচৰ হৈছে। আমাৰ এটা কথা ক'ব বিচাৰিছোঁ, বন বিভাগে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। বন বিভাগে যদি সঠিকভাৱে ডিউটি পালন কৰিলেহেঁতেন, বন বিভাগে যদি তাত মানে নিম্নমানৰ ভূমিকা যদি পালন নকৰিলেহেঁতেন, তেনেহ'লে কিন্তু আজিৰ দিনত কিন্তু আমাৰ মানকাচৰৰ পূৰ্বাঞ্চলত আজিৰ দিনত যি মানে মাটি খনন কাৰ্য মানে বনাঞ্চল ধ্বংস কৰি আছে, এই কাৰ্যৰ পৰা কিন্তু বনাঞ্চলবোৰ ৰক্ষা পালাহেঁতেন। আজি দেখা গৈছে যে মানুহে গছ ৰোপণ কৰি আছে, কিন্তু তাৰ বিপৰীতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ছবিটো অলপ বেলেগ। এই ক্ষেত্ৰত বন মাফিয়াই মানে কি কৰি আছে, আমাৰ বন বিভাগৰ লগত মিলিত হৈ মানে এওঁলোকে কি কৰি আছে, ধ্বংস কাৰ্য চলাই আছে। গতিকে মই স্পষ্টভাৱে জিলা প্ৰশাসন আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ যে বন বিভাগৰ যি অপমান কাৰ্য, এই কাৰ্যটো অতি সোনকালে বন্ধ কৰিব লাগে। নহ'লে কিন্তু অনাগত দিনত মানে বন বিভাগৰ বিৰুদ্ধে কিন্তু বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু এটা কথা কি, বন বিভাগে যদি ভূমাফিয়াৰ লগত জড়িত নাথাকিলেহেঁতেন, তেনেহ'লে এনেকুৱা কাৰ্যত কোনো ভূমাফিয়া মানে সাহস নাপালেহেঁতেন। গতিকে মই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনৰ জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে মানকাচৰৰ পূৰ্বাঞ্চলত যি হাৰত মানে মাটি খনন আৰু মানে বনাঞ্চল ধ্বংস হৈ আছে, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ কিন্তু আমি জিলা প্ৰশাসনক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বন বিভাগক জনোৱাৰ পিছতে এওঁলোকে এটা কথা কয়, আমাৰ গাড়ী নাই, আমাৰ মানুহ নাই, এইবাবে আমি একো কৰিব নোৱাৰোঁ। কি ক'ব এই সন্দৰ্ভত? এইটো কথা নহয়, মানে এটা কথা কি, বন বিভাগৰ সকলোবোৰ বস্তুৱে ইয়াত আছে। আজি ডিঅ'প ধুবুৰীত থাকিলে কি হ'ব, কিন্তু বন বিভাগৰ দিব লগা অসম চৰকাৰে গোটেইখিনি বস্তু যোগান ধৰিছে, কিন্তু তেওঁলোকে কেতবোৰ ধুবুৰীত ৰাখিছে, কেতবোৰ ইয়াত ৰাখিছে, মানে ডিউটি নকৰাৰ চলনাৰে এওঁলোকে কৈ আছে। এইবোৰ কথা নচলিব। এওঁলোকৰ যিটো দায়িত্ব, এই দায়িত্বটো যদি পালন কৰিব নোৱাৰে, তেনেহ'লে কিন্তু মানে সাধাৰণ ৰাইজে কিন্তু বহি নাথাকিব। মানে সাধাৰণ ৰাইজে যেতিয়া মানে উগ্ৰ হ'ব, তেতিয়া কিন্তু বন বিভাগৰ এটা মানে বিপদময় সংকুল আহি যাব। গতিকে বন বিভাগকো আমি কৈছোঁ, আপোনালোকে নিজৰ দায়িত্ব পালন কৰক, একদম সুনিষ্ঠাৰে দ্বিতীয় পালন কৰক। যিহেতু আপোনালোকে দৰমহা লৈ আছে, চৰকাৰে আপোনাক দৰমহা দি আছে, দৰমহা দিয়াৰ ফলতো যদি আপোনালোকে এনেকুৱা কাৰ্যৰ লগত জড়িত হৈ থাকে, তেনেহ'লে কিন্তু বৰ বেয়া কথা। গতিকে আপোনালোকে অতি সোনকালে এই ভূমাফিয়া আৰু বন মাফিয়াসকলক কৰায়ত্ব কৰিব লাগে আৰু এওঁলোকক মানে এটা
উচিত দৃষ্টামূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে মানে অনাগত দিনত মানে কোনো বন মাফিয়া নাইবা ভূ মাফিয়াই যাতে মানে এনেকুৱা কাৰ্যৰ লগত লিপ্ত হ'ব নোৱাৰে। হাতচিঙিমাৰীৰ পৰা ৰমিয় মেহেতিৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।